নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেন্তে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক 5 বিধ বিনামূলীয়াকৈ পাব পৰা খাদ্যৰ নাম জনাম যদি আপোনালোকে এই 5 বিধ খাদ্য কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ স্বাস্থ্যও ভালে হ'ব লগতে কুকুৰাৰ ওজনো ভালকৈ বৃদ্ধি হ'ব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল কুকুৰা পালন আটাইতকৈ বেছিকৈ যি খৰচ হয় সেয়া দানাৰ নামতে হয় অৰ্থাৎ দানা কিনোতে হয় যদি আপোনালোকে কুকুৰা পালনত দানাৰ খৰচ কমাব পাৰে কুকুৰাবোৰক যদি আপোনালোকে কমকৈ কিনা দানা খাবলৈ দিব পাৰে তেতিয়া আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব ইয়াতে মই আপোনালোকক এটো ক'বলৈ বিচৰা নাই যে কুকুৰাবোৰক কমকৈ দানা খাবলৈ দিব লাগে বা কুকুৰাবোৰক দানা খাবলৈ দিওঁতে কি প্ৰণালী কৰিব লাগে বন্ধু বান্ধৱীসকল এটো আপোনালোকে একেবাৰে নকৰিব যদি আপোনালোকে এইটো কৰে তেতিয়া কিন্তু আপোনালোকে লোকসানৰ সন্মুখীন হ'ব এদিনত এটা কুকুৰাক যিমান দানাৰ প্ৰয়োজন হয় সিমান দানা আপোনালোকে কুকুৰাক খাবলৈ দিবই লাগিব আপোনালোকে দানাৰ খৰচ কম কৰিবৰ বাবে কিনা দানাৰ সমান্তৰালভাৱে কুকুৰাবোৰক আপোনালোকে বাহিৰা খাদ্য খাবলৈ দিব পাৰে চাওক যদি আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম কৰিব বিচাৰে বিনামূলীয়াকৈ যদি কুকুৰাবোৰক আপোনালোকে খাদ্যৰ যোগান ধৰিব বিচাৰে তেন্তে এক নম্বৰতে কুকুৰাবোৰক আজোলা খাবলৈ দিব পাৰে আজোলাত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে যি কুকুৰাৰ কণী আৰু মাংস বৃদ্ধিৰ বাবে বেছি দৰকাৰী বন্ধু বান্ধৱীসকল যদি আপোনালোকে এবাৰ সৰু গাঁতত পানী দি ইয়াৰ খেতি কৰে তেন্তে ই বাঢ়িয়ে থাকে আৰু আপোনালোকে মাজে মাজে এনেকৈ কুকুৰাবোৰক আজোলা খাবলৈ দিব পাৰে কুকুৰাৰ বাবে বিনামূলীয়াতে পোৱা দ্বিতীয় খাদ্যবিধ হ'ল কলগছৰ আলু বা পচলা বন্ধু বান্ধৱীসকল আমাৰ অসমত কলগছৰ অভাৱ নাই আৰু কলগছৰ আলু বা পচলা সাধাৰণতে কুকুৰাৰ প্ৰিয় খাদ্য হয় আৰু যদি আপোনালোকে কলগছৰ আলু বা পচলা সৰু সৰুকৈ কাটি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ পেট ঠাণ্ডা থাকে আৰু লগতে এই কুকুৰাৰ পানীৰ অভাৱো দূৰ কৰে বন্ধু বান্ধৱীসকল আপোনালোকে কলগছৰ আলু বা পচলা সৰু সৰুকৈ কাটি চাউলৰ লগত সিজাই কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা কলগছৰ পচলা বা আলু সৰু সৰুকৈ কাটি যদি আপোনালোকে কুকুৰাৰ সন্মুখত ৰাখি দিয়ে তেতিয়া কুকুৰাবোৰে ভালকৈ খায় কুকুৰাৰ বাবে বিনামূলীয়াকৈ পোৱা তৃতীয় খাদ্যবিধ হ'ল বাৰীৰ শাক-পাচলিৰ অৱশিষ্ট বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঘৰত নিজে খাবৰ বাবে শাক-পাচলিৰ খেতি কৰে তেন্তে সেই শাক-পাচলিৰ যি অৱশিষ্ট অংশ থাকে সেইবোৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে কুকুৰাবোৰক আপোনালোকে বন্ধাকবিৰ পাত খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে সজিনা গছৰ পাত খাবলৈ দিব পাৰে লাউ পাত খাবলৈ দিব পাৰে অমিতাৰ পাত খাবলৈ দিব পাৰে অমিতা সৰু সৰুকৈ কাটি সিজাই কুকুৰাবোৰক খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল ইয়াত প্ৰাকৃতিক ভিটামিন থাকে যিয়ে কুকুৰাক ৰোগ প্ৰতিৰোধ কৰিবলৈ শক্তি দিয়ে কুকুৰাৰ বাবে বিনামূলীয়াকৈ পোৱা খাদ্যসমূহৰ ভিতৰত 4 নম্বৰ খাদ্যবিধ হ'ল পথাৰৰ শামুক বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ওচৰত বিল বা পথাৰ আছে তেন্তে তাত পোৱা শামুকবোৰ আপোনালোকে আনি ভাঙি কুকুৰাবোৰক খাবলৈ দিব পাৰে ই কেলছিয়ামৰ আটাইতকৈ ডাঙৰ উৎস যদি আপোনালোকে মাজে মাজে কুকুৰাবোৰক শামুক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ দানাৰ খৰচো কম হ'ব লগতে কুকুৰাৰ কেলছিয়ামৰ অভাৱো আপোনালোকে দূৰ কৰিব পাৰিব যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰি আছে তেন্তে কুকুৰাই যেতিয়া কণী দিব তেতিয়া কণীৰ খোলাটো মজবুত হ'ব কুকুৰাৰ বাবে বিনামূলীয়াকৈ পোৱা খাদ্যসমূহৰ ভিতৰত 5 নম্বৰ খাদ্যবিধ হৈছে চাউল ধোৱা পানী আৰু ভাতৰ মাৰ আমি বেছিভাগেই কি কৰোঁ চাউল ধোৱা পানী বা ভাতৰ মাৰ পেলাই দিওঁ যদি হেতু পেলাই নিদি আমি কুকুৰাবোৰক খাবলৈ দিওঁ তেতিয়া কিন্তু কুকুৰাবোৰে ইয়াৰ পৰা যথেষ্ট শক্তি পায় ইয়াত থকা কাৰ্বোহাইড্ৰেটে কুকুৰাক সোনকালে ডাঙৰ হোৱাত সহায় কৰে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক কুকুৰাৰ বাবে বিনামূলীয়াকৈ পোৱা 5 বিধ খাদ্যৰ নাম জনালো যদি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ